ভেলাকুবা আঞ্চলিক যুৱ মৰ্চাৰ উদ্যোগত ভেলাকুবা দ্বিতীয় খণ্ড গাঁৱত এখন ইছলাম ধৰ্মীয় প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। উল্লেখিত অনুষ্ঠানখন অহা 11 ফেব্ৰুৱাৰী তাৰিখে 10 বজাত গাঁওখনৰ খেলপথাৰত অনুষ্ঠিত কৰা হ'ব। কুৰাণ পাঠ, আম্মাপাৰা, মছনুন দোৱা, ইছলামিক কুইজ, খাভান জ্ঞান কুইজ, গজল আৰু জিকিৰ জাৰি আদি দিনজোৰা প্ৰতিযোগিতামূলক কাৰ্যসূচীসমূহ সাপতগ্ৰামৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ মেক্ট্ৰব মাদ্ৰাছা স্কুল আৰু কলেজীয়া ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰিবলৈ পৰিচালনা সমিতিৰ পৰা অনুৰোধ জনাইছে। নাম দাখিল কৰিবলৈ যোগাযোগ কৰিব পাৰে। আসসালামু আলাইকুম ধৰ্মপ্ৰাণ ৰাইজ, আমি আমাৰ ভেলাকুবা তৃতীয় খণ্ড গাঁৱত আমি এখন ইছলামিক ধৰ্মীয় প্ৰতিযোগিতা আয়োজন কৰিছোঁ। এই প্ৰতিযোগিতাখনত আমাৰ এই অঞ্চলৰ মুক্তব মাদ্ৰাছা যিমানবিলাক আছে সকলোৱে মুক্তব মাদ্ৰাছাৰ সৰু ল'ৰা ছোৱালী আৰু ডাঙৰ ল'ৰা ছোৱালী সকলোৱে অংশগ্ৰহণ কৰিব পাৰে। ইয়াত আমাৰ বহুতো ধৰণৰ কাৰ্যসূচী আছে, যেমন 1 নম্বৰত আছে কুৰাণে কাৰিম 1, 2, 3, 4, 5 পাৰা, আম্মা পাৰা, মছনুন দোৱা, ইছলামিক কুইজ, সাধাৰণ কুইজ, গজল, জিকিৰ আৰু জাৰি আৰু আন সদস্যহঁত আমি পুৰস্কাৰ বিতৰণ কৰিম। অহা 11/2/2024 চন ৰবিবাৰৰ দিনা ৰাতিপুৱা 10 বজাৰ লগে লগে আমি প্ৰগ্ৰামখন আৰম্ভ কৰিম। ইচ্ছুক প্ৰাৰ্থীয়ে যদি অংশগ্ৰহণ কৰিব বিচাৰে আমাৰ তলত দিয়া নাম্বাৰত যোগাযোগ কৰিলে আমি নামখিনি সোমাই ল'ম। কিমান তাৰিখৰ ভিতৰত যোগাযোগ কৰিব লাগিব? অহা শনিবাৰৰ দিনা যোগাযোগ কৰিলে হ'ল। আকৌ যদি কোনোবা থাকে এৰি যায় 11 তাৰিখেও যোগাযোগ কৰিলে আমি ল'ম। 11 তাৰিখ কাৰ উদ্যোগত আপোনালোকে এইটো অনুষ্ঠান? ভেলাকুবা যুৱ মঞ্চৰ উদ্যোগত আমি এই প্ৰগ্ৰামখন ফাৰ্ষ্ট টাইম আমি আৰম্ভ কৰিছোঁ আৰু অনাগত দিনত আমি এই প্ৰগ্ৰাম চলাই যাম বুলি আশাবাদী।